কেইদিন মোৰ পিছা কৰিবি মোৰ পিছা কেইদিন কৰিবি পিছা কৰি 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 ভাগৰি যাবি কিন্তু মই ভাগৰি নাযাওঁ তইহে পিছা কৰি কৰি ভাগৰি যাবি মই কেতিয়াও ভাগৰি নাযাওঁ নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে কুশলে আছো আজি ভিডিঅ' বুলি নহয় আপোনালোকক কেইটামান কথা ক'বলৈ ওলাইছো হয়তো কোনোবাই বেয়াও পাব পাৰে ভালো পাব পাৰে বেয়া পোৱা ভাল পোৱা কথা নাই আৰু নিজে যেটো ভাল পাম কৰি হেতুকে কৰিম কথাটো মানে এটা কাৰণে কওঁ কাৰণ আপোনালোকক কোৱাটো মই প্ৰয়োজনবোধ বুলি ভাবো আৰু এটোৱে কথা নহয় যে মই এটো কাম কৰিলে মোক বেলেগে ভাল পাব মই বেলেগৰ ভাল পাবলে বুলিয়ে যে মই নিজৰ ভাল পোৱাখিনিও এৰি দিম হেতু কিবা কথা আছে নেকি আপোনালোকে ভুল নুবুজিব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকে চাওক হয়তো কোনোবাই ভুল বুজিবা পাৰে প্ৰথমখিনি দেখি তাৰ মানে কথাটো কৈছো প্ৰথমৰ পৰা মোক বহুত খং উঠি আছে মই কথাটো কৈছো যে মই কাৰোবাক ভাল লাগিবলৈ মোৰ নিজৰ ভাল পোৱা কামখিনি মই ত্যাগ কৰি পেলাই তেও ভাল পোৱা কামটো মই কৰিম নেকি কেতিয়াও নকৰো কাৰণ পৃথিৱীলৈ জন্ম লৈছো এবাৰেই আহিছো পৃথিৱীত জন্ম লৈছো যেতিয়া নিজৰ মতেও কিছুমান কাম কৰিব লাগে শালীনতা ৰাখি নিজৰ কামখিনি কৰো আৰু মই এনেকৈ বিপথে যোৱা কাম একো কৰাও নাইকিয়া আৰু নকৰো ভৱিষ্যতে যিকিটা দিন বাকি আছে নকৰো আমিও জানো স্থান মান পাত্ৰ চাই ক'ত কি কৰিব লাগে কথাটো হৈছে মোৰ কাৰণে আজিকালি বুৱাৰী জিয়ৰী শাহু সকল বলে বহুত বিপথে পৰিচালিত হৈছে দেই কাৰণ মই মোৰ বুৱাৰীৰ লগত মই নাচি বাগি ৰিলস বনাও সেই কাৰণে বলে আজিকালি বুৱাৰী বিলাক বহুত বদমাছ হৈ গৈছে মোৰ বিশেষকে মোৰ ভিডিঅ' চাই মাজতে কৈছিলে দে গোৱালপাৰা ফালৰ পৰা মোলে ফোন কৰিছিলে তেওঁলোকৰ বন্ধন গোটৰ মিটিংলৈ যেতিয়া গৈছিলে আৰু সেই বন্ধন গোটৰ মিটিংত যাওঁতে মোৰ ভিডিঅ'টো লগাই পেলাই বলে তাত কেইগৰাকীমান বলে শাহু বুৱাৰীয়েকে বলে শাহু এহঁতক মোৰ ভিডিঅ'টো দেখুৱাইছিলে তেতিয়া বলে তাত বলে কৈছে আমিও তহঁতক আজিৰ পৰা এনেকুৱা কৰিম দে মানে তাৰপিছত তাৰ পৰা মোলে ফোন কৰিছে কৈছে মানে কমেন্ট কৰিছে বলে মা আপোনাৰ ভিডিঅ' চাই আজিকালি আমাৰ শাহু মা আমাক মৰম কৰা হৈছে আৰু এবাৰ বিহুটো আগতে মই আপোনালোকক কৈছো এবাৰ বিহুটো মানে বহাগৰ বিহুত সকলো ওলাই আহিছে আমাৰ লগত একেলগে নাচবা কৰিছে মোৰ সেই কথাটোত বহুত ভাল লাগিছে তেতিয়া মই আপোনালোকলৈ ভিডিঅ' দিছিলো কিন্তু মই কালি পুৰখিনাখন এটা ভিডিঅ' দিলো আমাৰ মাইনাহতে ভাত পানী বনাই কৰি থকা কালি দিছো মাইনাহতে ভাত পানী বনাই কৰি থকা হাঁহি ধেমালি কৰি থকা আৰু মই আপোনালোকক কৈছো যে মোৰ মনত ইমান কোনো নাহে যে তাই মোৰ বুৱাৰী নাহে মনলে ভাবে নাহে আৰু হেতু ভগৱানে মোক নিদিলে মই কি কৰিম এতিয়া মই বুৱাৰীজনীক আমুক কৰ তামুক কৰ মই তেনেকে কথা কোৱা মানে মই নোৱাৰো খঙদৰ মাইনা এফালে আছো মোৰ মাত হেতে মাইনাই আগৰ পৰা আজি 8 বছৰ হ'ল মাইনাই মোৰ বেলেগ নাই ও দেহা এফালে আছোন হেতু মাইনা কলিজা দেহা হেকিটাই মাত মোৰ কাকুকু তাকু আৰু আমাৰ দেখু দেহাকু মোৰ হেতুৱে মাত আৰু মই তাতে ওই বুৱাৰী এফালে আছোন ওই বুৱাৰী আমুকটো কৰছোন হেতু নাই কথাটো এটা কাৰণে কৈছো চাওক যিসকল শাহুক যোনসকল শাহু আৰু বুৱাৰী সকলোৱে চাব লাগিব মোৰ ভিডিঅ'টো সকলোৱে চালে গম পাব ফোনটো কাৰণে দিগদাৰ হৈছে হাতত মই কথাটো এটা কাৰণে কৈছো চাওক শাহুৱেকে বুৱাৰীয়েকে এখন ঘৰতে বসবাস কৰে হয়নে শাহু বুৱাৰীয়েহে বসবাস কৰে একেখন ঘৰতে এই যোনবিলাক থাৰ্ড ক্লাছ মানুহে যে বদনাম বিলাক উলিয়াইছে তেওঁলোকেতো নকৰে এতিয়া মানে মোৰ কথাটো মেইন কথাটো হৈছে মই বিপথে পৰিচালিত কৰিছো কেইগৰাকীমান শাহুৱে মোক কমেন্ট কৰিছে কাৰণ আজিকালি এন্ড্ৰইড ফোন সবৰে হাতে মোলে কমেন্ট কৰিছে যে আপোনাৰ ভিডিঅ' চাই মোৰ বুৱাৰী বিপথে পৰিচালিত হৈছে তাৰপিছত মই মানে অকনমান তৰ্ক কৰা নিচিনা ফটো কিখন মই স্ক্ৰিনশ্বট মাৰি থৈছো তেওঁলোকৰ 4 বছৰৰ আগতে 5 বছৰৰ আগতে ইউটিউব চেনেল খোলা 5টা সাবস্ক্ৰাইবাৰ তেনেকে মানে থৈ দিছে কাৰণ মানে লোকক বেয়া কমেন্ট কৰিব লাগে কাৰণ তেওঁলোকে হেখিনি মানে নিজে কৰিব নোৱাৰে মানে বুৱাৰী গৰাকী ভালকে থকাটো তেওঁলোকে সেই শাহু গৰাকীয়ে নিবিচাৰে কাৰণে তেনেকুৱা কমেন্ট কৰিছে মোক এগৰাকীয়ে নহয় 7 গৰাকী মানে কৰিছে যে আপোনালোকৰ ভিডিঅ' চাই তেৱে যদি ফেক একাউন্ট খুলিছে নাজানো আপোনালোকৰ ভিডিঅ' চাই আমাৰ শাহু আমাৰ বুৱাৰী বিপথে পৰিচালিত হৈছে আজিকালি মানে নামানে আমাৰ লগতে মানে এনেকুৱা মানে গোটেইখিনি মানে আপুনি শেষ কৰি পেলাইছে আমাক তেতিয়া মানে মই কৈছো আপোনালোকে মোক কক আজিকালি কোন শাহু বুৱাৰী বা আগৰ বিলাক একদম কৰবাত ৰেয়াৰ কৰবাত এঘৰ আগতে যেটো শাসন কৰিছিলে তালিবানী শাসন সেই শাসনটো কৰবাত এঘৰত আছে কৰবাত চুকে কোনে কিন্তু আমাৰ ইয়াত যেটো পৰিবেশ আমি যত থাকো হেখিনিটো তেনেকুৱা নাই আছিলে যদিও বৰ্তমান ভিডিঅ' সমূহ চাই নাই আৰু ভাল লাগে মই বুলিয়ে নহয় বহুতে শাহু বুৱাৰী তেনেকে মই ৰিলেশনটো দেখিছো বহুত ভাল লাগে বহুতো শাহুৱেক আছে বুৱাৰীজনী সুখত থকাটো নিবিচাৰে আৰু পুতেকৰ লগত যদি বুৱাৰীজনীয়ে হাঁহি মাতি কথা বতৰা পাতি থকা দেখে ন তেতিয়া আৰু জ্বলে মানে এনেকুৱাটা ভাবে মোক ভাল নাপায় কিন্তু মাকেই ন কিয় বেয়া পাব আৰু আমাৰ মনত কি আজি যদি কাকু মাইনা দুদিন ঘৰৰ পৰা ক'তো যোৱা নাই তেতিয়া মই কওঁ দেহা কিবা এটা বাহিৰতে খাইগে যা অকন মাইনা কুলিয়াই নেযা আমাৰ মন বিলাক এনেকুৱা
আমি তেনেকৈ কওঁ, ডাঠি ক'ম, তাত বেয়া হ'লেও হওক ভাল হ'লেও হওক। মই বেয়া ক'লেও কৈছোঁ, ভাল ক'লেও কৈছোঁ, কাৰণ তেহেঁতে লাইফটো এনজয় কৰক। মই আবদ্ধ কৰি ৰাখিবলৈ নিবিচাৰোঁ। ঘৰৰ ভিতৰতে সোমাই থাক, উৰণীয়ালৈকে লৈ পেলাই এইখিনি কৰ, চবতে য'ত যিটো পিন্ধিব লাগে। কিন্তু এই খোৱা বোৱাৰ পৰা আদি কৰি শাহুৱেকে বোৱাৰীয়েকৰ লগত নাছিলে গোটেই একেবাৰে অসমীয়া সংস্কৃতিটোকে বেয়া হৈ যাবগৈ, সেইটো কি কথা আছে? শাহুৱেকে বোৱাৰীয়েকে নাছিলে আমাৰ বোলে অসমৰ সংস্কৃতিবিলাক আমি বোলে বিলুপ্ত কৰিবলৈহে বিচাৰিছোঁ বোলে, এনেকৈ বোলে নাচে নেকি বোলে, এইটো বয়সত বোলে বোৱাৰীৰ লগত এনেকৈ নাচে নেকি? নাচিম, এতিয়াৰ পৰা আৰু বেছিকৈ নাচিমহে। এতিয়াতো মাঘৰ বিহু আহিলেই, মাঘৰ বিহুত ধুনীয়াকৈ নাচিম, বহাগৰ বিহুত নাচিম, মাঘৰ বিহুত নাচিম, জীয়াই থকা দিনকেইটা নাচিয়ে থাকিম। আৰু তোমালোকৰ যদি সৎ সাহস আছে দুআষাৰ এনেকৈ মোৰ বিষয়ে কৈ পেলাই কোৱা না, আপুনি কিয় এনেকুৱা কৰিছে, মুখখন উলিয়াই পেলাই আমি যেনেকৈ মুখখন উলিয়াইছোঁ, কাৰণ আমি দুখ কৰা নাই, সেইকাৰণে আমি মুখ উলিয়াই পেলাই আমি কথা ক'ব পাৰিছোঁ। তুহুত চুক ভেকুলি নিচিনাকৈ সেই চুকত থাকিয়ে তেনেকৈ কমেণ্ট কৰিব পাৰিবি, আৰু চুক ভেকুলি নিচিনাকৈ তুৰতুৰাই থাকিব পাৰিবি, ভেকুলী হৈয়ে তুৰতুৰাই থাকিব পাৰিবি। কেতিয়াও মুকলি আকাশৰ তলত আহি দুআষাৰ কথাও ক'ব নোৱাৰ, নিজকে পৰিচয় দিব নোৱাৰ। সেইখিনিকে কৈছোঁ। আৰু মই কৈছোঁ যে মই শাহু বোৱাৰীৰ ৰিলেশ্যনটো সকলোকে কৈছোঁ, শাহু বোৱাৰী নিজৰ জীয়াৰী হিচাপে চাব, আপোনাৰ সংসাৰখন বহুত সুখৰ হ'ব। আৰু বহুতে এতিয়া সলনি হৈছে, সেইকাৰণে ভাল লাগিছে, কিন্তু মই কেতিয়াও বিপথে পৰিচালিত হোৱা কাম বোৱাৰীজনীৰ লগত কৰি পেলাই দেখুওৱা নাই। সেইখিনিকে কৈছোঁ। মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, অকণমান পিছত আহি আছোঁ আপোনালোকৰ মাজলৈ, ভালকৈ এটা ভিডিঅ' আনিম। এতিয়া মানে অকণমান খঙত আছোঁ যে কি ওলাইছে কথাখিনি ঠিকেই নাই, গতিকে বেয়া চেয়া নাপাব। আহি আছোঁ অকণমান দেৰিকৈ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে। এতিয়া ৰাখিছোঁ।